নমস্কাৰ সকলোকে। এতিয়া বৰ্তমান পুৱা 5:45 হ'ল। ঘৰৰ পৰাই ফুৰিম বুলি ওলাই আহিলোঁ। আমাৰ যিটো মানে ফকীৰতলাৰ মেইন চক আছে, সেই চকটোৰ ফালেদি বাওঁফালেদি চিধাই সোমাই আহিলি একদম ডাইৰেক্ট বগাল চক পায়। সেইফালেদি ময়ো আহি আছিলোঁ। মানে আহি থাকোঁতে এনেকুৱা এটা মানে ভয়ংকৰ গাৰা দেখা পালোঁ। গাৰাটো যিটোকে দেখা পাইছোঁ, মই আপোনালোকক মোৰ চেনেলৰ জৰিয়তে মই দেখাই দিওঁ আৰু কথাটো মই অলপমান কৈ দিওঁ। প্ৰথমতে মই আপোনালোকক গাৰাটো দেখাই আছোঁ। গুৰুত্বপূৰ্ণ ভিডিঅ' একদম স্কিপ নকৰা চাই থাকিব। আহক। এই গাৰাটোৰ কাৰণে দেখা পাইছে আপোনালোকে দুফালেদি দুখন গাড়ী গুচি গৈছে। চাওক, এই যিটো গাৰা দেখা পাইছে, এইটো কালভৰ। তো আপোনালোকে চিন্তা কৰক, এই গাৰাটোৰ পৰা কিমান ডাঙৰ এটা ভয়ংকৰ বিপদ হ'ব পাৰে, য'ত নেকি মানুহৰ মৃত্যুৰ মুখত পৰি যাব পাৰে। ৰাতিৰ পোহৰত এটা পিঁপৰা পৰি থাকিলেও গম পায় ৰাস্তাত। ৰাতিৰ পোহৰত মই বাৰম্বাৰ কৈছোঁ, সূৰ্যৰ পোহৰত একো গম নাপায়, সমান হৈ থাকে। কিছুমানে ধৰক 80 স্পীডত আহি আছে, কিছুমানে 70, কিছুমানে 100ত আহি আছে, ধৰক ক্লিয়াৰ ৰাস্তা। আৰু সেই গাড়ীখনৰ হঠাৎ যদি 10 মিনিট থাকোঁতে এই গাড়ীটো দেখা পায়, 4 চকীয়া হওক বাইক হওক, আপোনালোকে ভাবকচোন আমাৰ এই বৰভাগ অঞ্চলৰ যিবিলাক সৰু সৰু ঠিকাদাৰ আছে, ধৰক এই লেট্ৰিন ঠিকা কৰা, এই ঘৰ বনোৱা বা কালভাৰ ঠিকা লোৱা, মই তেখেতসকলক একদম অনুৰোধ কৰি হাতযোৰ কৰি কৈছোঁ, কাম এটা কৰাৰ আগতে ৰাইজৰ কাৰণে যিটোকে কামটো কৰা যায়, ৰাজহুৱা কাম, দিনটোত লাখ লাখ হাজাৰ হাজাৰ মানুহ এই ৰাস্তাটোদি আপ ডাউন হৈ থাকে। কাৰণ এই ৰাস্তাটোৰ লিংকটো বহুত দূৰক লগি আছে, বহুতে গম পায়। বগালত, মৰৱা, আৰিগুচি, নলবাৰী, ক'ব নালাগে, যিগিলা মানুহ জানে যে কাম কৰাৰ আগতে ৰাইজৰ কাৰণে অলপ খুব ভাল কাম কৰিব লাগে, যাতে মানুহৰ বিপদ নহয়। পইচা তোনে পইচা আমি বেয়া নাপাওঁ ন, কষ্ট কৰিছে পইচা কিন্তু কামটো সুন্দৰ কৰিয়ে পইচাটো ৰখি যাওক। সেইটো গুচাই দিব নেকি? যিমান দিন এই ৰাস্তাটোতে অহা যোৱা কৰি আছোঁ, মোৰ এইফালে ঘৰ, এইটোৱে প্ৰব্লেম মই দেখি আছোঁ। আজিৰ দিনটোলৈকে এইটো চল্ভ হোৱা নাই। ৰাতি যদি এনেকুৱা মানুহ আহে কোনোবা, বোলে এইটো ৰাস্তাতে কোনোদিন অহাই নাই, কিন্তু গম নাপায় ন কি আছে, হয়, ডাঙৰ এক্সিডেণ্ট এটা হ'ব পাৰে। তো সেইটোৱে কথা, যিমান সোনকালে পাৰে একচুৱেলি কৰাটো ভাল, যে ভিতৰৰ ৰাস্তা বুলি পেলাই থৈ দিয়ক। বহুত গাড়ী বাইক কিমান আহে, সেইটোৱে কথা, সোনকালে ঠিক কৰিব লাগে। আৰু মাজত এইডাল পুতি থ'লেই নহয়তো, এনেকৈ থৈ দিছে, সেইটো কথা নহয়তো। আপোনালোকে এই মানুহজনৰ কথা নিশ্চয় মই ভিডিঅ'টোৰ জৰিয়তে শুনা পালাক। আৰু কাম কৰক, আপোনালোকক কাম কৰাৰ বাধা নাই। কাৰণ যিহেতুকে ওপৰত পানীৰ তলত পানী, আৰু মই বাকীখিনি মই ভাঙি পাতি নকওঁ। কাম কৰক না, ধুনীয়াৰ কাম কৰক। কাৰণ এইবাৰ MLA হৈছে আমাৰ নাৰায়ণ ডেকা ছাৰ। তেখেত মানুহ বেয়া নহয়। মই কোনো চৰকাৰৰ বিৰুদ্ধে কোৱা নাই, আৰু চৰকাৰৰ বিৰুদ্ধে ভাই নকওঁ। কিয় নকওঁ জানে না? আপোনালোক কৈছোঁ, মোৰ 2টা চলি আছে, মোৰ তিৰি আছে, মায়ে আছে। যদি কিবা কাৰণত মোক এৰেষ্ট কৰে, মোক উলিয়াই অনা মানুহ হ'বাৰ নহয়। মই হাতযোৰ কৰি কৈছোঁ, মই চৰকাৰৰ বিৰুদ্ধে কোৱা নাই। কামটো ভাল হ'ব লাগে। আৰু ভিডিঅ'টো আজি মই ইমানতে শেষ কৰি দিলোঁ। জয় আই অসম।